আমি এইটো ভিডিঅ'ত আলোচনা কৰিম কুৱেশ্যন নাম্বাৰ 9 পৰা 9, 10, 11, 12 তো আমি এতিয়া 9 নাম্বাৰটো চাওঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি বাকীকেইটা সলভ কৰিছিলোঁ 8 নাম্বাৰৰ পৰা। ইয়াতে আমাক কৈছে 9 নাম্বাৰ কুৱেশ্যনটো P/Q আৰ্হিত ভগ্নাংশ প্ৰকাশ কৰা। তো পেজ নাম্বাৰ 10 তোমালোকে ওলাই ল'বা R1 ৰিভিজন চেপ্টাৰ। তো ইয়াতে ভগ্নাংশত এইকেইটা লিখিব দিছে। তো এনেকুৱা উদাহৰণবোৰ আমাক কৰি দিয়া আছিলে, তোমালোকে চাই ল'বা। এতিয়া তোমালোকে চোৱা আমি এইটো কেনেকুৱাকৈ সলভ কৰোঁ। তো 9 নাম্বাৰ মই লিখি লৈছোঁ, এইটো দিয়া আছে 0.81, এইটোৰ ওপৰত বাৰ দিয়া আছে, দুইটাৰ ওপৰত ফুট দিয়া আছে, মানে দুইটাই ৰিপিট হৈ আছে, 8181 বাৰে বাৰে হৈ আছে। তো ইয়াতে সলিউশ্যনত মই লিখি লৈছোঁ 0.81 বাৰ, এইটো আঁচ দিলেও হয় ফুট দিলেও হয়। তেতিয়া 81 দশমিকৰ পিছত 81 মানে পৌনাপৌনিক হৈ আছে 81 বাৰে বাৰে, তেতিয়া মই ইয়াতে লিখি দিছোঁ ইজিকেল টু 0.81818181 ... মানে এনেকুৱাকৈ 8181 গৈ আছে। এনেকুৱা থাকিলে বাৰ থাকিলে সদায় মানে সংখ্যাবোৰ ৰিপিট হৈ থাকে। তো মই ধৰি লৈছোঁ, ধৰা হ'ল x ইজিকেল টু 0.818181 এনেকুৱা ... সমীকৰণ নাম্বাৰ 1। যিহেতু আমাক ইয়াতে ভগ্নাংশত প্ৰকাশ কৰিব দিছে, তো মানটো উলিয়াব লাগিব। এতিয়া মই এই মানটোক x বুলি ধৰি লৈছোঁ। এতিয়া আমি এইটোক আমাৰ দুঘৰ ৰিপিট হৈ আছে, দুটা ঘৰ বাৰে বাৰে হৈ আছে 8181। যদি দুঘৰ হৈ থাকে তোমালোকে মনত ৰাখিবা আমি 100ৰে পূৰণ কৰিম যদি দুঘৰ হৈ থাকে, আৰু এঘৰ হৈ থাকিলে 10ৰে, যদি তোমাৰ 3 ঘৰ হয় 1000ৰে তোমাৰ পূৰণ কৰিম। তো আমি এই xক 100ৰে পূৰণ কৰোঁ, যিহেতু ইয়াতে দুঘৰ ৰিপিট হৈ আছে। 100ৰে পূৰণ কৰিলে এইফালেও আমি 100ৰে পূৰণ কৰিম, 100ৰে পূৰণ কৰিলে আমাৰ দশমিকটো দুঘৰ পিছুৱাব, তেতিয়া 81 দশমিক, ইয়াৰ পৰা দশমিকটো দুঘৰ পিছুৱাব 8181, তো তোমাৰ 81। তো এনেকুৱাকৈ গৈ থাকিব। তো এইটো আমি ইকুৱেশ্যন নাম্বাৰ দিছিলোঁ 1, এইটোক দি দিছোঁ 2। তেতিয়া আমাৰ এই দুটা আমি কি কৰিব পাৰোঁ, এতিয়া 1ৰ পৰা 2 মাইনাছ কৰিব পাৰোঁ। মাইনাছ কৰিলে আমাৰ আনচাৰটো ওলাই আহিব। তো তোমালোকে চোৱা, আমি যদি ইয়াতে লিখি লওঁ 1 - 2 ইমপ্লাই, তেতিয়া আমাৰ ইয়াতে কি হৈ আছে চোৱা, যে বা 2 - 1 বুলিও ক'ব পাৰোঁ, বা 1 - 2 বুলিও ক'ব পাৰোঁ, যোনটোৱে কওঁ। 1 - 2 বুলি ক'লে আমাৰ হৈ যাব, ইয়াতে মাইনাছ চিন আহি যাব। মাইনাছ হ'লে তোমাৰ ইয়াত ওপৰত এটা আছে প্লাছত, তলত মাইনাছত আছে 100টা, তেতিয়া -99x হৈ যাব। যদি 1ৰ পৰা 2 বিয়োগ কৰোঁ, এনেকুৱা কৰিব পাৰোঁ যে 2ৰ পৰা 1ও বিয়োগ কৰিব পাৰোঁ। তো ইয়াতে কি হৈ যাব, ওপৰত আছে 0, ইয়াত আছে এইটোৰ পৰা এইটো গ'লে এইটো প্লাছত আছে, এইটো মাইনাছত আছে, তেতিয়া -81 হ'ব। কাৰণ এইখিনিৰ পৰা এইখিনি গ'লে কমপ্লিট 0 হৈ যাব। তো এইখিনিৰ পৰা এইখিনি গ'লে 0, তেতিয়া 81ৰ পৰা 0 গ'লে -81, যিহেতু মই 2ৰ আগত 1ৰ পৰা 2হে মাইনাছ কৰিছোঁ। তেতিয়া 2 চাইডৰ পৰা আমি মাইনাছ কাটি দিব পাৰোঁ। এতিয়া xটো যদি ৰাখি দিওঁ, তেতিয়া 81টো ওপৰত থাকিলে আৰু 99টো তলত থাকিলে। এতিয়া আমি দুইটাকে কাটাকাটি কৰিলে 9 দি গৈ আছে, 9 বাৰ গৈ আছে, আৰু এইটোক 9 দি গৈ আছে 11 বাৰ, 9/11। তো এইটো আৰু এটা প্ৰচেছত কৰিব পাৰোঁ, আমি 2ৰ পৰা 1টো বিয়োগ কৰিব পাৰোঁ। তো আমি ইয়াৰ আগৰণটোত অংকত কৰিব চেষ্টা কৰিম। তো ইয়াৰ আনচাৰটো আমি পালোঁ 9/11, অৰ্থাৎ xৰ মানটো আমি x যে ধৰি লৈছিলোঁ ভগ্নাংশটো, তেতিয়া এই ভগ্নাংশটো 9/11 পাইছোঁ। তেতিয়া ইয়াৰ আগতো চোৱা, তো ইয়াতে 2 নম্বৰ কুৱেশ্যনটো দিছে 0.18 বাৰ, অৰ্থাৎ 1ৰ ওপৰত এইবাৰ ফুটটো নাই, 8ৰ ওপৰত আছে, মানে 8টো বাৰে বাৰে হৈ আছে। এইটো আমাৰ P/Q আকৃতি প্ৰকাশ কৰিব দিছে। তো এইটো কৰোঁতে আমাৰ 9/11 পাইছোঁ, এইটো আমি কৰিম। তো আমাৰ 9ৰ 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে 0.18 বাৰ, অৰ্থাৎ 8ৰ ওপৰত একমাত্ৰ ফুটটো আছে। তেতিয়া ইয়াতে আমি কি লিখিম, 0.18 বাৰ ইজিকেল টু 0.1888, মানে 8টোৱে বাৰে বাৰে গৈ আছে, তো 8টো ৰিপিট হ'ব, 1টো নহয়। এতিয়া আমি ধৰি ল'ম x ইজিকেল টু 0.1888, এনেকুৱাকৈ ... এতিয়া আমি যিহেতু আমাক এইটো এটা সংখ্যা ৰিপিট হৈছে, তেতিয়া ফাৰ্ষ্টত আমি 10ৰে পূৰণ কৰিম। গতিকে 10x, অৰ্থাৎ 10ৰে পূৰণ কৰাৰ লগতে ইয়াতে কি হ'ব 1.8888, এনেকুৱাকৈ গৈ থাকিব। এইটো যদি মই ইকুৱেশ্যন নাম্বাৰ 1 দিওঁ, তেতিয়া মই আৰু এটা কৰিব পাৰোঁ, কাৰণ ইয়াতে আমি আৰু এটা সমীকৰণ বনাবই লাগিব, নহ'লে এইটোৰ লগতো এইটো মিল খোৱা নাই যে এইটোৰ পৰা এইটো আমি মাইনাছ কৰি দিম। আকৌ যদি আমি ইয়াকে আৰু এটা 10 দি পূৰণ কৰি দিওঁ, অৰ্থাৎ 100ৰে পূৰণ কৰোঁ, তেতিয়া আমাৰ কিমান হ'ব, আৰু এটা 10 দি যদি পূৰণ কৰি দিওঁ, অৰ্থাৎ এইটোক মই আৰু এটা 10ৰে পূৰণ কৰিলে 100 হ'ল, এই 10ক আৰু এটা 10 দি পূৰণ কৰি দিলে 100 হ'ল। এইটো আৰু এটা ঘৰ দশমিক পিছ হ'ব, তেতিয়া 18 আমাৰ 888 হৈ থাকিব। তো পইণ্ট, এইটো সমীকৰণটো হ'ল। তোমালোকে আকৌ বুজি লোৱা,
এইটোৰ পৰা আমি 1/10 পূৰণ কৰি কিনে 1/0.5 পিছুৱাইছোঁ, তেতিয়া এইটো মিলা নাই, কাৰণ এইটোৰ পৰা এইটো বিয়োগ কৰিবলৈ ঝামেলা হ'ব। ইয়াতে 0.18 আছে, ইয়াতে 1.8 আছে, সেইটো কাৰণে ইয়াতো আমি পইণ্টৰ সেইপিনে মিলাই লওঁ। মিলাবলগীয়া হ'লে 10ক আকৌ 10ৰে পূৰণ কৰিলোঁ, তেতিয়া 100x হৈছে। 100 হোৱাৰ লগতে ইয়াতে আৰু এটা 10 পূৰণ কৰিলোঁ, 0.1 পিছুৱাইছে, তেতিয়া 8 মিলি গ'ল পিছপিনে, এইপিনে 18 হ'ল, ইয়াতে 1 থাকিলে। তেতিয়া আমি মাইনাছ কৰোঁতে সুবিধা হ'ব। এইবাৰ আমি মাইনাছটো 2ৰ পৰা 1 কৰিম, তেতিয়া তোমালোকে ভালকৈ বুজি পাবা। উল্টাকৈ মই কৰিছোঁ, এই 2ৰ পৰা 1, অৰ্থাৎ 1ৰ পৰা 10 গ'লেগৈ 90x, আৰু ইয়াতে আমি কি কৰিছোঁ, এইটোৰ লাষ্টৰ পিনে চোৱা 8 আছে, তো এইকেইটাৰ পৰা এইকেইটা গ'লে 0 হৈ যাব। 18ৰ পৰা 1 বিয়োগ কৰি দিম, 18ৰ পৰা 1 বিয়োগ কৰি দিলে আমাৰ হ'ব 17। তেতিয়া আমাৰ এইখিনিতে আমি এক্সটো ৰাখি দিওঁ, যদি ওপৰত তোমাৰ 17 হ'ব আৰু তোমাৰ তলত কিমান হ'ব 19, কাৰণ 90 হ'ব। এই 90টো পূৰণ আছে, এইফালে গ'লে হৰণ হ'ব, তেতিয়া 17/90। তো চোৱা 3 নম্বৰ কুৱেশ্যনটো, এই আগৰ দুটা আমি অলপ লং মেথডত কৰিলোঁ, কিতাপত উদাহৰণ এনেকুৱাকৈ দিয়া আছিলে, এনেকুৱা কৰিলোঁ। মই তোমালোকক এইটো আমি অলপ শ্বৰ্ট মেথডত তোমালোকক মই শিকাই দিওঁ। চোৱা এইটো কেনেকুৱাকৈ কৰিবা সলিউশ্যন। তো এটা শ্বৰ্ট মেথড আছে, তোমালোকে আজিকালি যিহেতু MCQ আহে, দুইটাই মেথডে জানিব লাগে। তো লং মেথডটো নিশ্চয় এতিয়া গম পাইছা, মই দুটা কুৱেশ্যন কৰিছোঁ। শ্বৰ্ট মেথডটো তোমালোকে কেনেকৈ কৰিবা, যে ইয়াতে তোমালোকে কুৱেশ্যনটো চোৱা 2.47 বাৰ, এইটোৰ ওপৰত কি আছে, ফুট আছে। তেতিয়া এইটো আমাৰ এনেকুৱাকৈ লিখিবা, 2 আছে, চাই লোৱা। তো 2 লিখিবা, আৰু য'ত পইণ্ট দশমিক থাকিলে প্লাছ দিব লাগিব। প্লাছ দিয়াৰ পিছত তোমালোকে ইয়াত যি থাকে 47 আছে, 47 লিখিবা। তেতিয়া ইয়াতে এটা সংখ্যাৰ ওপৰত বাৰ আছে, এটা নাই। যোনটো সংখ্যাৰ ওপৰত বাৰ নাথাকিব সেইটো তুমি ইয়াৰ পৰা মাইনাছ কৰিবা, একে সহজ হয়। তাৰ ডিভাইডেড বাই তোমালোকে তলত 90 দিবা, যদি এটা সংখ্যাৰ ওপৰত বাৰ থাকে। তো এতিয়া আমাৰ কিমান হ'ব চোৱা, 2 প্লাছ ইয়াতে আমি মাইনাছ কৰিলে আমাৰ হৈছে 43 ডিভাইডেড বাই 90। মই আকৌ কৈ আছোঁ যে ইয়াতে 2 আছে, 2 দিবা, দশমিকৰ জেগাত তুমি প্লাছ চিন দিবা। তো ইয়াতে 47 আছে, 47 দিবা। ইয়াতে যিহেতু ফুটা এটা সংখ্যাৰ ওপৰত আছে বাৰটো, তেতিয়া এটা সংখ্যাৰ ওপৰত নাই। যদি দশমিকৰ পিছত এটা সংখ্যাৰ ওপৰত থাকে, এটা সংখ্যাৰ ওপৰত নাথাকে, তেতিয়া যোনটো সংখ্যাৰ ওপৰত নাথাকে সেই সংখ্যাটো ইয়াৰ পৰা মাইনাছ কৰিব লাগিব, আৰু তলত 90 দিব লাগিব সদায়। তো এতিয়া আমি কি কৰিম চোৱা, তোমালোকে ইয়াতে আমি যিহেতু এইটো ভগ্নাংশত, তো এতিয়া আমি এইটো মিশ্ৰ ভগ্নাংশ, এইটো যিহেতু 2 প্লাছ আছে, তেতিয়া এইটো নিয়ম হ'ব 2 ওপৰত 43 তলত 90, এইটো নিয়মত লিখিব লাগিব, মিশ্ৰ ভগ্নাংশত লিখিব লাগিব। এতিয়া এইটো কেলকুলেশ্যন কৰা তোমালোকে নিশ্চয় জানা, তলত কিমান হ'ব 90 হ'ব, ওপৰত আমাৰ কিমান হ'ব তোমালোকে চোৱা, 90 দি কেনে 2ক পূৰণ কৰিব লাগিব। 90 দি 2ক পূৰণ কৰিলে তোমাৰ 180 হ'ব। 180 লগত মানে এইটোৰ লগত এইটো পূৰণ, এইটো যোগ হ'ব, নিশ্চয় জানা। তাৰপিছত তোমাৰ 43টো কি কৰিব লাগিব, যোগ কৰিব লাগিব। তো যোগ কৰিলে কিমান হ'ব, 3, 12ৰ 2 উকলিল 1, 2, অৰ্থাৎ 2, 2, 3, এইটোৱে আছে তোমালোকৰ আনচাৰ, চাই ল'বা। তো এইটো আমি এনেকুৱাকৈ কৰিব পাৰিলোঁ। আমি ইয়াৰ আগৰ কুৱেশ্যনটো তোমালোকে ক'ব পাৰা, ছাৰ আগৰ কুৱেশ্যনকেইটা আপুনি লং মেথডত কৰালে, সেইকেইটাও আমি এনেকুৱাকৈ কৰিব পাৰোঁ। তোমালোকে চাই লোৱা, মই এটা কৰাই দি আছোঁ আকৌ নৰ। তো এই কুৱেশ্যনটো তোমালোকে চোৱা, এইটো মই শ্বৰ্ট মেথডত কৰি দি আছোঁ, কাৰণ তোমালোকৰ এতিয়া MCQ বেছি আহে। তো এইটো তোমালোকে কেনেকৈ কৰিবা, এইটো আগৰ নিচিনাকৈ 2.4433, এইটোৰ 33 ওপৰত বাৰ আছে, তেতিয়া তুমি কি লিখিবা, 2 প্লাছ ইয়াতে যি আছে তুমি চেম লিখিবা। ইয়াতে কি আছিলে 33, এইটো 31 আহে আছিলে, 31 বাৰ আছিলে, তো এইটো 1 চাই ল'বা। ইয়াতে 4431 যি আছে একেবাৰে এইটোৱে লিখিবা চেম। তাৰপিছত তোমাৰ ইয়াতে দুটা সংখ্যাৰ ওপৰত বাৰ আছে আৰু দুটাৰ ওপৰত নাই। যোন দুটাৰ ওপৰত বাৰ নাই সেই দুটা ইয়াৰ পৰা মাইনাছ কৰিবা, আৰু তলত কি দিবা, ইয়াতে চোৱা দুটা সংখ্যাৰ ওপৰত বাৰ থাকিলে দুটা 9 দিব লাগিব। আগৰ কুৱেশ্যনটোত মই আকৌ এবাৰ কথাটো কৈ দিওঁ, ইয়াতে দুটা সংখ্যাৰ ওপৰত বাৰ আছে, সেইকাৰণে দুটা 9 দিবা। আগৰ কুৱেশ্যনটোত আমি এটা সংখ্যাৰ ওপৰত বাৰ আছিলে, সেইকাৰণে মই এটা 9 দিছোঁ, আৰু এটা সংখ্যাৰ ওপৰত নাছিলে সেইকাৰণে এটা 0 দিছোঁ। ইয়াতে তোমালোকে চোৱা, ইয়াতে দুটা সংখ্যাৰ ওপৰত বাৰ আছে, সেইকাৰণে দুটা 9 দিব লাগিব, আৰু তাৰ আগৰ দুটা সংখ্যাৰ ওপৰত বাৰ নাই, সেইকাৰণে দুটা 0 দিব লাগিব। তো এইখিনি আমি কেলকুলেশ্যন কৰিলে আনচাৰটো ওলাই আহিব। তো তোমালোকে চোৱা, ইয়াতে 2 আছে, 2 দিবা, প্লাছ ইয়াতে তোমাৰ 9900, কেনেকৈ হৈছে এইটো নিশ্চয় বুজি পাইছা। দুটা সংখ্যাৰ ওপৰত বাৰ আছে কাৰণে দুটা 9 দিব লাগিব, আৰু তাৰ আগৰ দুটাত নাই কাৰণে দুটা 0 দিব লাগিব। তো এতিয়া এইটো মাইনাছ কৰিলে তোমাৰ আনচাৰ কিমান ৰখিব চোৱা, ইয়াতে 1ৰ পৰা 4 নাযায়, 1 ঘাই কৰি 11, 11ৰ পৰা 4 গ'লে গৈ আমাৰ 7 ৰখিব। ইয়াতে আছে আমাৰ 2, 2ৰ পৰা 4 নাযায়, 1 ঘাই কৰিলে 12, 12ৰ পৰা 4 গ'লে গৈ আমাৰ 8 ৰখিব। এতিয়া ইয়াত আছে 3, ইয়াত আছে 4,
তো নিশ্চয় বুজি পাইছে এইটো হৈছে এতিয়া আমি কৰিবলগীয়া কামটো হৈছে মিশ্ৰ ভগ্নাংশ এই আগতে যেনেকৈ কৰিছোঁ তলত 9900 ইয়াতে 4387 তো আমি এইটো ক্যালকুলেশন কৰোঁ তোমালোকে চোৱা তো এতিয়া আমি এইটো পূৰণ কৰিব লাগিব 9900 তোৰ লগত মাল্টিপ্লাই কৰিব লাগিব 20 গুণ 0 20 গুণ 0 29 গুণ 18 8 উকলিল 1 29 গুণ 18 একে 19 তেতিয়া 19800 হৈছে তাৰ লগত এই 4387 টো কি কৰিব লাগিব যোগ কৰিব লাগিব 4387 টো যোগ কৰিম যোগ কৰিলে আমাৰ কিমান ওলাব 7 8 8 3 11 1 উকলিল 1 তোমাৰ 4 9 13 একে 14 4 উকলিল 1 1 1 2 তেতিয়া আমাৰ আনসাৰটো ওলাই আছে ইয়াতে 24187 তেতিয়া আমি ওপৰত কি লিখিম 24187 তলত লিখিম 9900 তো এইটো হৈ গ'ল এইটো চাব পাৰিছা তো এইখিনি আমাৰ এইটো মেথড আছিলে তো মই দুইটা মেথড কিয় কৰালো তোমালোকে চাব পাৰা উদাহৰণত আমাক এনেকুৱাকৈ দুইটা মেথড দিছিলে তো এইটো উদাহৰণ তোমালোকে চাব পাৰা উদাহৰণ নম্বৰ 5 টোত এই মেথডটো দিছে যোন মেথডটো আমি লাষ্টত কৰিছো এই মেথডটো দিছে তো মই এইটো মেথডত কৰিলো তেতিয়া তোমালোকে এইটো পাৰিবা আকৌ উদাহৰণ নম্বৰ 3 4 ত তোমালোকে চাব পাৰা ইয়াতে উদাহৰণ নম্বৰ 3 4 ত তোমালোকৰ এই লং মেথডটো দিছে মই হেতু মেথডটো কৰাই দিছো নিশ্চয় তোমালোকে কৰি লবা নম্বৰ কোৱেশ্চন কিটা চাব পাৰো 10 নম্বৰ কোৱেশ্চন কিটা তোমালোকে কৈছে কি তোমালোকে চাই লোৱা মই ইয়াতে লিখি লৈছো কৈছে সৰল কৰিব লাগে এইকিটা কোৱেশ্চন দিয়া আছে এইকিটা সৰল কৰিব লাগে তো এটো আছে √3 - √2 হোল স্কয়াৰ তো তোমালোকে কিতাপখন উলিয়াই লবা মই এটা এটাকে কৰি যাম তো এই কোৱেশ্চনটো মই লিখি লৈছো √3 - √2 হোল স্কয়াৰ তেতিয়া এটো কি সূত্ৰত পৰিছে তোমালোকে জানা এটা সূত্ৰ পাইছিলা যে a - b হোল স্কয়াৰ is equal to a square minus twice ab plus b square এটো তোমালোকে ক্লাস 8 তো পাইছা আৰু এটো তোমালোকে বহুপদ চেপ্টাৰত পাবা যে a minus b whole square is equal to a square minus twice ab plus b square মনত ৰাখিবা তো আমি এনেকুৱাকৈ এটা এটা চেপ্টাৰ পঢ়ি যাম তো এটো আমাৰ a minus b whole square সূত্ৰত পৰিছে এটো a এটো b তো এটো a square হ'ব অৰ্থাৎ এটো √3 আছে √3 whole square হ'ব a square minus twice ab 2 টো সূত্ৰ মতে আহিলে a মানে হৈছে এটো a এটো b তো এ মানে হৈছে √3 আৰু বি জায়গাত আছে √2 তেতিয়া √2 লিখিব লাগিব তাৰ পিছত প্লাস b স্কয়াৰ মানে √2 স্কয়াৰ নিশ্চয় বুজি পাইছা তো মই এটা এটা চেপ্টাৰ তোমালোকক গোটেই কিটা কৰাই যাম গোটেই ক্ৰস তো তোমালোকে যদি এতিয়াও ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি লবা আৰু তোমালোকে কমেন্ট কৰিবা ভিডিওটো চাই কেনেকুৱা লাগিছে অংক বুজি পাইছা নে নাই তেতিয়া এটোক আমি যদি স্কয়াৰ ৰুটে কাটি দিম স্কয়াৰ ৰুটে কাটি দিলে আমাৰ 3 আহিব তাৰপিছত মাইনাস এটো আমি পূৰণ কৰিব লাগিব পূৰণ কৰিলে কাৰণ স্কয়াৰ ৰুটে কাটা যায় তেতিয়া 3 থাকিলা এটো পূৰণ কৰিলে আমাৰ 2 2 2 √3 √2 এই দুটা পূৰণ কৰিলে 3 2 গুণ 6 তাৰ পিছত ইয়াতে প্লাস এটো স্কয়াৰ ৰুটে কাটা গল থাকিল 2 তেতিয়া আমি এই দুটা কি কৰিম এয়া 3 টো প্লাসত আছে 2 টো প্লাসত আছে তেতিয়া +5 - 2 √6 নিশ্চয় বুজি পাইছা তো এইটো আছিল আমাৰ এইটোৰ আনসাৰ ইয়াৰ আগৰটো চোৱা 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে 2 √3 + 5 হোল ইনটু 2 √3 - 5 তেতিয়া এটো এটা সূত্ৰত পৰিছে এটো সূত্ৰ তোমালোকে নিশ্চয় চাকে পাইছা মই ইয়াতে দেখাই দিও এটো পৰিছে তোমালোকৰ a স্কয়াৰ - b স্কয়াৰ সূত্ৰ এটা তোমালোকে পাইছা চাকে a + b হোল ইনটু a - b তো যদি পোৱা নাই মই সূত্ৰকিটা সাইডত লিখি দি আছো তোমালোকে বহি সাইডত লিখি লবা আৰু মুখস্থ কৰি লবা ক্লাস 10 লৈকে আমাৰ দৰকাৰ পৰিব আৰু আগলৈকে দৰকাৰ পৰিব a স্কয়াৰ - b স্কয়াৰ = a + b হোল ইনটু a - b তো ইয়াতে আমি কি কৰিম a স্কয়াৰ - b স্কয়াৰ হলে a + এটো চোৱা এটো a + b হোল ইনটু a - b আছে তেতিয়া a স্কয়াৰ - b স্কয়াৰ লিখিব পাৰিম তেতিয়া 2 √3 এটো a তাৰ ওপৰত স্কয়াৰ - b ৰ জায়গাত √5 আছে তো এটো হৈছে √5 হোল স্কয়াৰ তো এটো মই আকৌ বুজাই দিও a + b এটো চোৱা a + b a - b a দুটা একে আছে ইয়াতে এৰ মান দুটা একে আছে b ৰ মান দুটা একে আছে ইয়াত প্লাস আছে মাইনাস আছে ইয়াতো প্লাস আছে মাইনাস আছে তো এতিয়া এটো স্কয়াৰ কৰিলে কি হ'ব চোৱা এটো 2 হয় 2 * 2 = 4 হ'ব তাৰ পিছত তোমাৰ এটো ইনটু মাজত ইনটু চিন আছে এটো স্কয়াৰ ৰুটে কাটা গল 3 থাকিলে মাইনাস এটো স্কয়াৰ ৰুটে কাটা গল কমপ্লিট এটা বস্তু আছে তেতিয়া 5 থাকিলে ইয়াতে কি হ'ব 4 3 গুণ 12 আৰু তোমাৰ ইয়াত আছে -5 12 ৰ পৰা 5 গলে কিমান থাকিব 7 থাকিব নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চোৱা 3 নম্বৰটো আমাৰ কি আছে 8 + √3 হোল ইনটু 2 + √3 তেতিয়া আমি এটো কেনেকুৱাকে কৰিম তো এটো আমি কোনো সূত্ৰত পৰা নাই বুলি ক'ব পাৰো এতিয়া আমি এটো পূৰণ কৰিব লাগিব তো আমাৰ পূৰণ কৰিলে কি হ'ব তোমালোকে চাই লোৱা আমি 8 দি কেনে 2 কৰিলে 16 আকৌ 8 দি কেনে 3 কৰিলে 8 √3 আকৌ আমি √3 দি কেনে 2 কৰিলে 2 √3 আকৌ √3 দি কেনে √3 কৰিলে √3 স্কয়াৰ তেতিয়া আমি √3 স্কয়াৰ লিখিব পাৰো বা 9 লিখিব পাৰো তো ইয়াতে আমাৰ কি হ'ব 16 প্লাস এইটো 2 √3 আৰু 8 √3 10 √3 ইয়াতে আমাৰ কি হ'ব স্কয়াৰ ৰুটে কাটা 3 তেতিয়া আমাৰ 16 আৰু 3 যোগ হৈ আছে 19 হ'ব প্লাস 10 √3 তো আমাৰ আনসাৰ এইখিনিতে হল ইয়াৰ আগৰটো চোৱা তো
তো আমি 4 নাম্বাৰটো চাওঁ 4 নাম্বাৰটো কৈছে 1/1 + √2 তো এইটো আমি কি কৰিম চোৱা তো 1 to 1 ইয়াতে 1 + √2 আছে তলত তো আমি জানো যে তলত ৰুট আছে কাৰণে আমি হৰ পৰিমেয় কৰিব লাগিব সদায় এতিয়া হৰ পৰিমেয় কৰিবলৈ হলে ওপৰটো লব তলৰটো হৰটো পৰিমেয় কৰিবলৈ যি আছে এটো আৰু এবাৰ মাইনাছত পূৰণ দিব লাগিব ওপৰটো দিব লাগিব তো এতিয়া আমাৰ কি হ'ব 1 * 1 - √2 1 - √2 এটো 1 + √2 হোল ইনটু 1 - √2 = 1 স্কয়ার মাইনাস √2 হোল স্কয়ার এতিয়া 1 - √2 to 1 - √2 এটো 1 ক স্কয়ার কৰিলে 1 এ হ'ব স্কয়ার ৰুটে কাটা এটো তেতিয়া আমাৰ কি হ'ব -2 তেতিয়া তোমালোকে চাব পাৰা ইয়াতে আমাৰ কি হ'ব ওপৰত 1 - √2 তলত আমাৰ -1 তো -1 টো ওপৰত গলে কৈ হৈ যাব কি এটো হৈ যাব -1 + √2 কাৰণ মাইনাসৰে আমাৰ ডিভাইড হৈ গলে এটো আগত প্লাস আছে মাইনাস হৈ যাব মাইনাসটো কি হৈ যাব প্লাস হৈ যাব তো আমি এটো এনেকুৱাকে লিখিব পাৰো √2 টো আগত দিব পাৰো -1 √2 -1 কাৰণ প্লাসৰ সংখ্যাটো আগত বহে তো তোমালোকে নিশ্চয় জানা এটো হৈ গল ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা তো 5 নম্বৰ কোৱেশ্চনটো চাব পাৰা 5 নম্বৰটো আছে 4/√7 + √3 তো আমি এটো কি কৰিম 4/√7 to √7 + √3 এটো হৰ পৰিমেয় কৰিব লাগিব আকৌ আমি সেম আৰু এটা ইয়াতে পূৰণ দিব লাগিব √7 - √3 ওপৰতো দিব লাগিব √7 - √3 তেতিয়া আমাৰ কি হ'ব ওপৰত হ'ব 4 * √7 4 √7 -4 * √3 4 √3 তো এনেকুৱাকে লিখি দিও তলত আমাৰ a + b হোল ইনটু a - b a স্কয়ার - b স্কয়ার এইটো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ আগতে আমি এনেকুৱা সূত্ৰ মই দেখাই দিছো a + b হোল ইনটু a - b a স্কয়ার - b স্কয়ার তেতিয়া আমি কি কৰিব পাৰো ইয়াতে তোমাৰ এটো স্কয়াৰ ৰুটে কাটা তেতিয়া 7 থাকিলে ইয়াতো স্কয়াৰ ৰুটে কাটা তো -3 ওপৰত 4 √7 - 4 √3 এটো ডিভাইডেড বাই কি হল 4 √7 - 4 √3 আৰু ইয়াতে 7 ৰ পৰা 3 গলে 4 তো 4 4 4 তিনটা 4 কাটা যাব তেতিয়া আমাৰ আনসাৰ থাকিলে √7 - √3 নিশ্চয় বুজি পাইছা একে সহজ হয় আৰু এই কাটাটো তোমালোকে মনত ৰাখিবা যে এটো মাইনাস থাকিলে যদি সবতে একে থাকে কাটিব পাৰো বা যুগ্ম সংখ্যা দিও কাটিব পাৰো তো আনসাৰটো আমাৰ √7 - √3 হৈ গল ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা তো ইয়াৰ আগৰ কোৱেশ্চনটো 6 নম্বৰটো আমি চাবলগীয়া হলে একেই কোৱেশ্চন আছে √7 + √3 ডিভাইডেড বাই 7 - √3 আছে তো এটো আমি যেহেতু মাইনাসত আছে আৰু এটা প্লাসত পূৰণ দিব লাগিব 7 + √3 তো ওপৰতো আমি কি দিব লাগিব 7 + √3 তো নিশ্চয় বুজি পাইছা এতিয়া আমি কি কৰিব লাগিব তলতে a - b হোল ইনটু a + b a স্কয়ার - b স্কয়ার ওপৰত আমাৰ কি হল এটো আমি পূৰণ কৰিব লাগিব 7 * 7 49 আকৌ 7 দি তোমাৰ √3 7 √3 আকৌ আমি কি কৰিব লাগিব √3 7 ৰ লগত 7 √3 আকৌ √3 * √3 আমাৰ 3 হ'ব নিশ্চয় বুজি পাইছা কাৰণ √9 হ'ব √9 ৰ বৰ্গমূল আকৌ 3 আহিব এতিয়া 7 স্কয়াৰ কৰিলে 49 মাইনাস এটো স্কয়াৰ ৰুটে কাটা স্কয়াৰ ৰুটে যেতিয়া আমাৰ কাটা যাব ইয়াতে 3 থাকিলে ইয়াতে আমাৰ 49 আৰু 3 যোগ কৰিলে আমাৰ কিমান হ'ব 52 আৰু ইয়াতে আমাৰ কিমান হল 7 √3 দুটা যোগ কৰিলে আমাৰ 14 √3 হল ইয়াতে আমি মাইনাস কৰিব পাৰো ইয়াতে আমাৰ 52 + 14 √3 ডিভাইডেড বাই এটো 49 ৰ পৰা 3 আমি মাইনাস কৰি দিলে আমাৰ কিমান হ'ব ইয়াতে হ'ব 46 তো এটো বুজি পাইছা ইয়াতে আমি অলপ কাটাকাটি কৰিব পাৰো যদি 2 এৰে কাটি দিও তেতিয়া গুটেই কিটা যুগ্ম সংখ্যা যেহেতু 2 এৰে হৰণ যাব তো তোমালোকে বুজি পাবা ইয়াতে মই 2 এৰে কাটি দিছো অলপ আগতে মই কৈছিলো 2 এৰে কাটিলে 52 যাব 26 বাৰ আৰু তোমাক 14 কাটিলে 7 বাৰ যাব কোনটো চোৱা তোমালোকে কোৱেশ্চনবোৰ চাই যাবা কিতাপত তো ইয়াতে দিছে 1/1 + √2 আৰু দিছে 1/√2 + √3 আৰু দিছে 1/√3 + √4 তো এটো আমি কেনেকুৱাকে সৰল কৰিম তো এটো আমি হৰ পৰিমেয় কৰিব লাগিব কাৰণ এলসিএম মইতো ইয়াতে লব নোৱাৰিম তো হৰ পৰিমেয় কৰিলে 1/1 + √2 আছে এটো লগত 1 - √2 পূৰণ দিব লাগিব বুজি পালা ইয়াত দিয়া মানে ওপৰতো দিব লাগিব তাৰ পিছে প্লাস দিকে না আকৌ 1 দিলো 1 ৰ পিছত ইয়াতে আছে √2 + √3 তো সেম একেই ইয়াতো আমি √2 - √3 এটো পূৰণ কৰিব লাগিব তো ওপৰতো আমি √2 - √3 কৰিব লাগিব আকৌ প্লাস দিকে আমি কি কৰিম 1/√3 + √4 তো তলতো কৰিব লাগিব √3 - √4 ডিভাইডেড বাই √3 - √4
কাৰণ এইটো আমি কৰিবই লাগিব ইয়াতে হৰ পৰিমেয়কৰণ কৰিব লাগিব এইখিনি আমি কৰিলোঁ এতিয়া তোমালোকে চোৱা পিছৰ লাইনটো কি আহিব এইটো 1 ৰ লগত কৰিলে 1 মাইনাছ ৰুট 2 এইটো থাকিব 1 ইনটু 1 মাইনাছ ৰুট 2 1 মাইনাছ ৰুট 2 তেতিয়া এইটো হৈছে 1 প্লাছ ৰুট 2 হোল ইনটু 1 মাইনাছ ৰুট 2 তেতিয়া কি হ'ব 1 স্কোৱাৰ মাইনাছ ৰুট 2 স্কোৱাৰ কাৰণ a স্কোৱাৰ মাইনাছ b স্কোৱাৰৰ সূত্ৰত পৰিব গোটেইখিনি তো ইয়াতে হ'ব ৰুট 2 মাইনাছ ৰুট 3 তো এইটো হ'ব ৰুট 2 স্কোৱাৰ মাইনাছ ৰুট 3 স্কোৱাৰ তাৰপিছত প্লাছ ইয়াতো হ'ব ৰুট 3 মাইনাছ ৰুট 4 divided by root 3 square minus root 4 square তো এইখিনি হল ইয়াৰ আগত আমি চাব পাৰো 1 minus root 2 এটো হৈছে 1 minus এটো স্কয়ার রুটে কাটা এটা 2 থাকিলে প্লাস এটো root 2 minus root 3 এটো স্কয়ার রুটে কাটা তেতিয়া 2 এটো স্কয়ার রুটে কাটা 3 তো প্লাস এটো হল তোমার root 3 minus root 4 তার পিছে এটো স্কয়ার রুটে কাটা 3 মাইনাস এটো স্কয়ার রুটে কাটা 4 তো ইয়ার পিছতে আমি কি কৰিব পাৰো ইয়াতে আমাৰ হল 1 minus root 2 divided by minus 1 plus root 2 minus root 3 divided by minus 1 plus root 3 minus root 4 divided by minus 1 কাৰণ 4 পৰা 3 গলে গৈ minus 1 তেতিয়া ইয়াত minus 1 এৰে সবকে ডিভাইড কৰিব লাগে তো আমি এটা কাম কৰিব পাৰো ইয়াতে minus 1 টো যদি কমন লও মাইনাস টো মই ওপৰত ডিভাইড কৰিলে মানে মাইনাস টো মই সবৰ পৰা কমন লৈছো ইয়াতে 1 দি ডিভাইড কৰিলে তো একেই হ'ব তেতিয়া কি থাকিব 1 minus root 2 plus root 2 minus root 3 plus root 3 minus root 4 তো গোটেইখিনি এখিনি হল তেতিয়া ইয়াতে আমি কি কৰিব পাৰো root 3 কাটা root 2 কাটা কিবা প্লাস মাইনাসৰ আছে তো ইয়াতে আৰু এটা কথা হল মাইনাস টু মাইনাস মই মাইনাস সবৰ পৰা কমন লৈ লৈছিলো তো ইয়াতে তোমাৰ 1 আছে আৰু এটো root 4 ৰ বৰ্গমূল আমাৰ 2 হয় তেতিয়া আমাৰ কি হ'ব মাইনাস এটো তোমাৰ 2 ৰ পৰা 1 গলে গৈ -1 তেতিয়া মাইনাস ইনটু -1 এ আমাৰ কিমান হ'ব +1 অৰ্থাৎ ইয়াৰ আনসাৰটো 1 ওলাব তো এইখিনিয়ে আছিল এটো কোৱেশ্চনৰ ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা তো এটো কোৱেশ্চন আকৌ এবাৰ চাই লোৱা তো তোমালোকে 8 নম্বৰ কোৱেশ্চনটো চাব পাৰা √a + x minus √a minus x divided by √a plus x তো এতিয়া আমি এটো 8 নম্বৰ কোৱেশ্চনটো √a এটো আমি জনেকুৱাকে দিয়া আছে আমাৰ সেম একে হৰ পৰিমেয় কৰিব লাগিব তো আগতে জনেকুৱাকে কৰিছো এটোৰ তলত আমি একে ডিভাইড কৰিব লাগিব তেতিয়া আমাৰ কি আছে চাও তলত আছে √a plus x plus √a minus x whole into এটো প্লাসত আছে আমি আৰু এটা মাইনাসত পূৰণ দিব লাগিব a plus √a plus x minus √a minus x মানে ইয়াৰ এটো একে খালি প্লাস ইনটু মাইনাস দিব লাগিব তো ওপৰতো সেম √a plus x minus √a minus x এটো আৰু এটা পূৰণ দিব লাগিব √a plus x মাইনাস এটো মাইনাস দিছো উপৰতো মাইনাস দিব মাইনাস √a minus x তো এটো দিয়াৰ পিছে আমি কি কৰিব লাগিব ইয়াতে তলত এটা সূত্ৰ ইউজ হৈ গল সূত্ৰটো হৈছে a plus b whole into a minus b a square a plus x whole square minus b square মানে a minus x whole square a square minus b square সূত্ৰত পৰিলে তাৰ ওপৰত আমাৰ কি হল a minus b whole into a minus b তো এটো আমি এনেকুৱাকে পূৰণ কৰিব নোৱাৰো কাৰণ a minus b আমি এনেকৈ লিখিব পাৰিম a minus b অৰ্থাৎ a plus x minus a minus x whole square তেতিয়া a minus b whole square সূত্ৰত পৰি যাব তো তোমালোকে চোৱা ইয়াতে দুটা সূত্ৰ এপ্লাই হ'ব তো ওপৰত হল আমাৰ a minus b whole square is equal to a square a মানে হৈছে a plus x a square minus 2ab plus b square a square minus 2ab plus b square আৰু তলত আছে a square minus b square মানে হল এটো ৰুটে স্কয়াৰ কাটা তেতিয়া ইয়াত হ'ব a plus x minus এটো ৰুটে স্কয়াৰ কাটা তেতিয়া a
মাইনাছ এক্স এইটো আমাৰ ব্ৰেকেট কৰিব লাগিব। তো ইয়াতে আমি ব্ৰেকেট কৰিব লাগিব কাৰণ এইটো আগত মাইনাছ চিন আছে আৰু এইটো স্কোৱাৰ ৰুট কাটা যোৱাৰ পিছত ভিতৰত মাইনাছ আছে। তো এইটো আৰু এটা লাইন আমি লিখিব পাৰোঁ। ইয়াতে কি হ'ব চোৱা, ইয়াতে ওপৰতো সেম একেই হৈ আছে, এইটো স্কোৱাৰ ৰুটে আমি কাটিব পাৰোঁ। স্কোৱাৰ ৰুটে যেতিয়া আমি এইটো কাটি দিম, ওপৰত হ'ল এ প্লাছ এক্স, এইটো আমি এ প্লাছ বি হোল ইনটু এ মাইনাছ বি, তেতিয়া এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ কৰিব পাৰোঁ। তো এইটো আমি 2 ইনটু এ প্লাছ বি হোল ইনটু এ মাইনাছ বি ইজ ইকুৱেল টু এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ প্লাছ এইটো স্কোৱাৰ ৰুটে কাটা গ'লে এ মাইনাছ এক্স। এতিয়া আমাৰ তলত কি হ'ল এ প্লাছ এক্স মাইনাছ এ প্লাছ এক্স, তেতিয়া এইটো কাটা, ইয়াতে আমাৰ ওপৰত কি হ'ল এইটো এক্স কাটা গ'ল, এইটো প্লাছৰ এইটো মাইনাছৰ হ'ল, তলত আমাৰ এক্স এক্সে টুৱাইছ এক্স হৈছে আৰু ওপৰত আমাৰ কি হৈছে এ প্লাছ এ অৰ্থাৎ টুৱাইছে মাইনাছ 2 ৰুট অভাৰ এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ, অৰ্থাৎ 2 আমি চাৰিটা কেঞ্চেল কৰি দিব পাৰোঁ, এইটো 2 কিয় 2ৰে হৰণ কৰি দিছোঁ। এতিয়া আমাৰ আনচাৰটো কমপ্লিট কি ৰখিছে, মই ইয়াতে আৰু এটা লাইন লিখি দিওঁ। এতিয়া আমাৰ আনচাৰটো ৰখিছে ইয়াতে এ মাইনাছ ৰুট অভাৰ এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ ডিভাইডেড বাই এক্স। তো আমাৰ এইখিনিয়ে আনচাৰ। তো আমি ইয়াত এইকেইটা কমপ্লিট হ'ল। তোমালোকে ইয়াৰ আগৰ প্ৰশ্নকেইটা চাবা। 10 নম্বৰত 8টা কুৱেশ্যন আছিলে, মই এইকেইটা কৰিলোঁ। ইয়াত 11 নম্বৰ কুৱেশ্যনটো তোমালোকে কুৱেশ্যনটো চোৱা। 11 নম্বৰ কুৱেশ্যনটো কৈছে প্ৰমাণ কৰা যে 1/2 প্লাছ ৰুট 3 প্লাছ 2/√5 মাইনাছ ৰুট 3 প্লাছ 1/2 মাইনাছ ৰুট 5 ইজ ইকুৱেল টু 0। তো এইখিনি লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড প্ৰমাণ কৰিব লাগে। তো তোমালোকে চোৱা, তো ইয়াতে আমি লেফ্ট হেণ্ড ছাইডটো লৈছোঁ, ইজিকেল ৰাইট হেণ্ড ছাইডটো দেখাম। তো এইটো প্ৰমাণ কৰিবৰ কাৰণে এইটো লেফ্ট হেণ্ড ছাইডটো লিখি লৈছোঁ। তেতিয়া এইখিনিত আমি কেনেকুৱাকৈ প্ৰমাণ কৰিম, তো আমাৰ কি কৰিব লাগিব, সেই আগৰ নিচিনাকৈ এইটোকো আমি হৰ পৰিমেয়কৰণ কৰিব লাগিব। কৰাৰ পিছতে আমি আনচাৰটো পাম। তেতিয়া আমি ইয়াতে 1 আছে, 1 to 1 লিখিলোঁ। তলত আছে 2 প্লাছ ৰুট 3, তো এইটো আৰু এটা পূৰণ দিব লাগিব 2 মাইনাছ ৰুট 3, তো ওপৰতো দিব লাগিব 2 মাইনাছ ৰুট 3, তাৰপিছত প্লাছ দিয়াৰ পিছত 2 আকৌ 2 দিছোঁ। ইয়াত আছে ৰুট 5 মাইনাছ ৰুট 3, ইয়াতো আমি মাইনাছ আছে কাৰণে আমি প্লাছত দিব লাগিব ৰুট 5 প্লাছ ৰুট 3, ইয়াতো দিব লাগিব ৰুট 5 প্লাছ ৰুট 3, তাৰপিছত আমি ইয়াতে প্লাছ দিম। প্লাছ দিয়াৰ পিছত 1/2 মাইনাছ ৰুট 5 হোল ইনটু এইটো আমি মাইনাছত আছে কাৰণে আমি প্লাছত দিব লাগিব 2 প্লাছ ৰুট 5, এইটো মাইনাছ আছে কাৰণে প্লাছত দিছোঁ। তো ওপৰত দিব লাগিব 2 প্লাছ ৰুট 5। তো এইখিনি দিয়াৰ পিছতে আমি কি কৰিম, ইয়াতে আমি কেলকুলেশ্যন কৰিম। তো কেলকুলেশ্যন কৰিলে তোমালোকে চোৱা, 1ৰ লগত পূৰণ কৰিলে 2 মাইনাছ ৰুট 3 হ'ব, এইটো এ প্লাছ বি হ'ল ইনটু এ মাইনাছ বি, এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। ইয়াতে আমি পূৰণ কৰিলে কি হ'ব 2 ৰুট 5 প্লাছ 2 ৰুট 3, এইটো হৈছে এ মাইনাছ বি হ'ল ইনটু এ প্লাছ বি, এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ 2 প্লাছ ৰুট 5 এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। তো এতিয়া আমি কৰিবলগীয়া কামটো হৈছে 2 মাইনাছ ৰুট 3, এইটো হৈছে 4 আৰু এইটো স্কোৱাৰ ৰুটে কাটা, তেতিয়া 3। ইয়াতে আমাৰ কি হ'ব 2 ৰুট 5 আৰু 2 ৰুট 3 এইটোৱে থাকিব, এইটো আমি যোগ কৰিব নোৱাৰিম। এইটো স্কোৱাৰ ৰুটে কাটা গ'লে ইয়াতে 5 আৰু এইটো মাইনাছ আছে স্কোৱাৰ ৰুটে কাটা, তো ইয়াতে 3 প্লাছ ইয়াতে 2 প্লাছ ৰুট 5, ইয়াতে 2 দুগুণে 4 হ'ল, মাইনাছ স্কোৱাৰ ৰুটে কাটা, তো ইয়াতে 5 হ'ল। তো ইয়াৰ পিছত আমাৰ কি হ'ব, এইটো হ'ব আমাৰ তোমাৰ 2 মাইনাছ ৰুট 3 ডিভাইডেড বাই ইয়াতে 1 থাকিলে, তাৰপিছত প্লাছ ইয়াতে আমি কৰিবলগীয়া হ'লে 2 প্লাছ ৰুট 5 প্লাছ 2 ৰুট 3 ডিভাইডেড বাই 5ৰ পৰা আমাৰ 3 গ'লেগৈ, ইয়াতে 2 থাকিলে, আৰু প্লাছ ইয়াতে আমাৰ কিমান থাকিব মাইনাছ 1 থাকিব। তো মাইনাছ 1 নে প্লাছ 1 ইয়াতে মাইনাছ দি দিব পৰা যাব। তো এইখিনিলৈকে কৰাৰ পিছত আমি সলভ কৰিম। তো আমি ইয়াতে লসাগু ল'ব লাগিব। ইয়াতে আমি যেতিয়া লসাগু ল'ম, কিয় এইটো ভগ্নাংশত আছে, তলত 2 আছে, আমাক 1 2 আৰু 1ৰ লসাগুটো তোমালোকে জানা 2 1ত 1 2ত দুবাৰ যাব, 2ৰ লগত এইকেইটা পূৰণ কৰিম, 2 দুগুণে 4 হ'ব, মাইনাছ আকৌ 2 ইনটু ৰুট 3 2 ৰুট 3 প্লাছ এইটো 2 কাটা গ'ল, তো 2 ৰুট 5 আৰু তোমাৰ এইটো হ'ল প্লাছ
2√3 ইয়াতে তোমাৰ প্লাছে মাইনাছে এইটো মাইনাছ হৈ যাব তো এইটো মাইনাছ হৈ যোৱাৰ লগতে তোমাৰ কি হ'ব ইয়াতে 2 এইটো 1 1 কাটা গ'ল তেতিয়া 2 2 এইটো 1 2 দুবাৰ 2 2 4 তাৰ পিছে আমাৰ কি হ'ব এইটো আমাৰ এইটো মাইনাছ হৈ যোৱাৰ লগতে এই মাইনাছটো প্লাছৰ লগত হ'লে এইটো মাইনাছ হ'ব তেতিয়া 1 2 দুবাৰ 2√5 তো এইখিনি হ'ল এইখিনি হোৱাৰ পিছতে তোমালোকে ইয়াতে কৰিবলগীয়া কামটো হৈছে চোৱা এইটো +4 এইটো -4 কাটা এইটো হৈছে +2√5 এইটো -2√5 কাটা এইটো মাইনাছ এইটো প্লাছ কাটা তো ওপৰত একো নাই মানে 0 এটা আছে গোটেইখিনি কাটা গ'ল এইটো তলত 2 দি কেনে 0ক ডিভাইড কৰিলে আমাৰ আনসাৰটো 0 ওলাব তো এইটো আমি ওলাইছো ৰাইট হ্যান্ড সাইড তো এইটো হৈ গ'ল লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড তো তোমালোকে চাব পাৰা এইখিনি আছিলে এইটো কুৱেশ্যন আহে পৰীক্ষাত চাই ল'বা ইম্পৰ্টেণ্ট হয় তো ইয়াৰ আগৰ কুৱেশ্যনটো চাব পাৰা 12 নম্বৰ কুৱেশ্যনটো এইটো ভিডিঅ লাষ্ট তো তোমালোকে চাই লোৱা 12 নম্বৰ কুৱেশ্যনটো কৈছে √3 ইজ ইকুয়াল টু 1.732 আৰু √2 ইজ ইকুয়াল টু 1.414 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিওৱা তো আমি এইকেইটা মান ধৰিব দিছে ধৰি কেনে আসন্ন মানবোৰ উলিয়াব দিছে তো তোমালোকে চোৱা ইয়াতে আমি ইয়াৰ মানবোৰ বহাম তো তোমালোকে কিতাপখনত চাই ল'বা মানবোৰ দিয়া আছে 1/√3 ৰ মানটো দিয়া আছিল 1.732 মাইনাছ √2 ৰ মানটো দিয়া আছিল 1.414 তো এইখিনি হ'ল তেতিয়া আমি কি কৰিম ইয়াতে 1 আছে 1 এটো আমি মাইনাছ কৰিব লাগিব মাইনাছ কৰিলে আমাৰ কি হয় 2 ৰ পৰা 4 নাযায় ঘাই কৰিলে 12 12 পৰা 4 গলে গৈ 8 ইয়াত আছে 2 2 ৰ পৰা 1 গলে গৈ 1 আৰু ইয়াত আছে 7 7 ৰ পৰা 4 গলে গৈ 3 তো আমাৰ হ'ল এটো দশমিক আছে আমি দশমিক দিব লাগিব আৰু আগত 1 পৰা 1 গলে গৈ 0 তেতিয়া আমাৰ 1/2 হ'ল তোমালোকে চোৱা ইয়াৰ আগত আমি দশমিক উঠাব পাৰো তো এতিয়া আমি দশমিক যদি উঠাই দিও তেতিয়া 300 দশমিক আছে ওপৰত 3টা শূন্য হ'ব এটো 300 দশমিক উঠালে এক লগত 3টা শূন্য হ'ব তলত হ'ব 318 দশমিক উঠি গ'ল এটা এই হৰণটো আমি ইয়াতে কৰি দিব পাৰো যে 1000318 ইয়াক আমি হৰণ কৰিলে আমাৰ কিমান ওলাব এটো আমাক যাব 1000 আছে আৰু 318 তিনিবাৰ যাব তিনিবাৰ গলে 3 8 গুণ 24 4 উকলিল 2 3 গুণ 3 2 5 3 3 গুণ 9 তেতিয়া আমি মাইনাস কৰিম মাইনাস কৰিলে 6 0 পৰা 4 নাযায় এক থাকিলে 10 10 পৰা 4 গলে গৈ 6 তো ইয়াত আছে আমাৰ 9 9 পৰা 5 গলে গৈ 4 তো এটো হৈ গল ইয়াতে নাযায় এতিয়া দশমিক দিম দশমিক দিয়াৰ লগতে আমাৰ 0 ওলাই আহিব তো 0 ওলালে আমাক এতিয়া 460 একবাৰ যাব তো একবাৰ গলে 1 একৰ লগতে এটা পূৰণ কৰিলে 318 হ'ব তো আকৌ আমি মাইনাস কৰিম মাইনাস কৰিলে আমাৰ 10 পৰা 8 গলে গৈ 2 5 পৰা 1 গলে গৈ 4 তো ইয়াতে 142 থাকিলে তো এতিয়া নাযায় আকৌ দশমিকৰ পৰা 0 আহিব 0 আহিলে আমাৰ এটো হ'ল এতিয়া 1400 হৈ গল তো 1400 হলে আমাৰ কেবাৰ যাব 1400 কেটো 304 বাৰ মান যাব তো 4 বাৰ গলে 4 8 গুণ 32 ৰ 2 ওকলিল তোমাৰ 3 4 গুণ 4 3 7 আৰু 4 3 গুণ 12 এটো লিখিব লাগিব তো এতিয়া আমি মাইনাস কৰিব লাগিব মাইনাস কৰিলে আকৌ 10 পৰা 2 গলে গৈ 8 থাকিলে ইয়াত আছে 1 1 পৰা নাযায় 1 গলে 11 পৰা 7 গলে গৈ 4 থাকিলে তো ইয়াত আছে 13 পৰা 12 গলে গৈ 1 থাকিলে আকৌ নাযায় আকৌ দশমিক হেৰি আহিব আকৌ 4 বাৰ যাব তো এনেকুৱাকে গৈ থাকিব তো আমি কৰিব আৰু নালাগে দশমিকৰ পিছত তে 3.144 এনেকুৱাকে উলাই থাকিব তো এইটোৱে হ'ব ইয়াৰ মান আনসাৰ তো ইয়াৰ আগত চাব পাৰা তো ইয়াৰ আগৰটো 2 নম্বৰটো এটো তোমালোকে ইয়াতে চোৱা এটো 2 আছে আৰু √3 ৰ মানটো আমাক কিমান দিয়া আছিল √3 ৰ মানটো 1.732 প্লাস √2 ৰ মানটো দিছে 1.414 তো আমি যোগ কৰি দিম আমি যোগ কৰি দিলে আনসাৰ ওলাই আহিব 2 2 2 এই থাকিলে তো এতিয়া দুটা যোগ কৰিলে আমাৰ কিমান হ'ব 4 2 6 1 3 4 আৰু 4 7 11 11 ৰ 1 ওকলিল 1 তেতিয়া 1 1 2 1 3 তেতিয়া এটো হৈছে এতিয়া ইয়াত আমি দশমিক উঠালে ওপৰত 0 3টা হ'ব তো 2000 হ'ব তলত হ'ব 3146 এটা আমি ডিভাইড কৰিব লাগিব তো এটো আমি ডিভাইড কৰিছো ডিভাইড কৰি কেনে আনসাৰটো তোমালোকৰ হ'ব 0.635 এনেকুৱাকে তোমালোকৰ গৈ থাকিব তো তোমালোকে চাই লবা এটো ভিডিওত আমাৰ এইখিনি লৈকে আছিল হৰণটো নিজে কৰি লবা মই কৰি দিছো তো যদি ভিডিওটো তোমালোকৰ ভাল লাগে কমেন্টত জনাবা আৰু এনেকুৱা ভিডিওবোৰ পাই থাকিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা থ্যাংক ইউ